চাওক কথাটো হৈছে কি আজি ইউচিচি বিলখন ইয়াতে সমালোচনাৰ কাৰণে আছিল ডিছকাশ্যনৰ কাৰণে আছিল এই ডিছকাশ্যনৰ সময়ত মই ষ্ট্ৰংলি অপ'জ কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা ষ্ট্ৰংলি অপ'জ কৰিছোঁ যে এই বিলখন অহাৰ কাৰণে আমাৰ যিটো নেকি মানে ফাণ্ডামেণ্টেল ৰাইটছ যিটো নেকি আপোনাৰ সংবিধানে আমাক হেৰি কৰি দিছে যেনেকৈ আপোনাৰ আৰ্টিকেল 25, 26 এণ্ড 29 য'ত নেকি আপোনাৰ ডিফাইন কৰিছে যে মুছলমানসকলৰ মাইনৰিটিসকলৰ ৰাইটছৰ কথা কৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈছে এই বিলখন অহাৰ লগে লগে বিলখন পাছ কৰিলে হ'ল ইতিমধ্যে গতিকে এইটোৱে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি আপোনাৰ হেৰি কৰি ভায়োলেট কৰি আছে তাৰ উপৰিও আপোনাৰ যিকেইটা কাৰণ দৰ্শাই কিনে যিটো আলমলৈকে তেখেতসকলে আজি পাছ কৰিলে তেখেতসকলে কৈছিলে যে আপোনাৰ আৰ্টিকল 44 ডাইৰেক্ট প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কথাটো কৈছে আচলতে সুপ্ৰিম কোৰ্টে কেইবাটাও ভাৰ্টিক দি থৈ দিছে ইতিমধ্যে কেইবাটাও জাজমেণ্ট তেখেতসকলৰ আছে যে আপোনাৰ যেতিয়া নেকি ফাণ্ডামেণ্টেল ৰাইটছ মানে ছেক্ৰিফাইছড ফাণ্ডামেণ্টেল ৰাইটছ কেন নট বি ছেক্ৰিফাইছড ইন দ্য নেম অফ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এই তেখেতসকলে এইটো ছেক্ৰিফাইচ কৰিব লগা ফাণ্ডামেণ্টেল ৰাইটছবিলাক আৰু তেখেতসকলে কৈছে যে ইয়াতে বাল্য বিবাহৰ কথাটো কৈছে ইতিমধ্যে আপোনাৰ প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 চনত পাছ হৈছে তাতে লিখা আছে ক্লিয়াৰলি লিখা আছে যে কোনোবাই যদি তিৰি থকাৰ সময়ত প্ৰথম হেৰি পত্নী থকাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে তেতিয়া 7 বছৰ কাল কাৰাদণ্ড লিখা আছে গতিকে আকৌ এইটো বিল আমাৰ কি অৰ্থ আছে আপোনাৰ চাইল্ড মেৰেজৰ কথাটো কৈছে চাইল্ড মেৰেজৰ কথাটো চাওক অলৰেডি চাইল্ড প্ৰভিশ্যন আপোনাৰ এক্টখন 2006 চনত পাছ কৰা আছে পোস্কো আইনখনো আছে গতিকে এইটো এটা আনাৰ এই বিলটো আনাৰ মূল কাৰণটো হৈছে যে মুছলমানৰ এটা চেণ্টিমেণ্টত আঘাত কৰিব লাগে বেলেগ কথা একো নাই আৰু গতিকে আমি এইটো অপ'জ কৰিছোঁ আমি 100% অপ'জ কৰিছোঁ আৰু মই বিধানসভাৰ মজিয়াত ডিমাণ্ড ৰাখিছিলোঁ যেনেকৈ আপোনালোকে আপোনাৰ জনজাতি মানুহখিনিক এই বিলৰ বাহিৰত ৰাখিছে এক্সামশ্যন কৰিছে ঠিক তেনেকৈ আমাৰ ইছলাম ধৰ্মী মানুহখিনিকো বিলৰ পৰা দূৰত ৰাখিব লাগে বাহিৰত ৰাখিব লাগে কিন্তু নাৰাখিলে এতিয়া আমাৰ অপশ্যন এটাও নাই এতিয়া অপশ্যন এটাই আছে আমি এতিয়া ন্যায়ালয়ৰ ওচৰত যাব লাগিব আমি এতিয়া সুপ্ৰিম কোৰ্টত যাব লাগিব এই বিলৰ এগেইনষ্টত আমি কেছ ফাইল কৰিব লাগিব চিয়'ৰ আমি পাৰ্টিৰ ফৰামত আলোচনা হ'ব আমি এইটো সিদ্ধান্ত ল'ম